বকুৰ হাতীচৰাত ৰঙা ইটাৰ কলা বেহা নিমাত দায়িত্ব থকা বিষয়ববীয়া এই ব্যক্তিজনলৈ মন কৰক এইজন হৈছে অবৈধ ইটা ভাটা গঢ়ি তোলা অসাধু ব্যৱসায়ী কেৱল এওঁই নহয় এওঁ জনোৱা অনুসৰি এওঁৰ সৈতে কেইবাজনো লোক জড়িত হৈ আছে এই অবৈধ ইটা ভাটাৰ অসাধু ব্যৱসায়ীজনে জনোৱা অনুসৰি এওঁলোকে হেনো কাৰোবাক মেনেজ কৰিহে এইদৰে অবৈধ ইটা ভাটা চলাই আছে এই অবৈধ ইটা ভাটাৰ ব্যৱসায়ীৰ পৰা হাজাৰ হাজাৰ টকা আদায় কৰে ঘিলাবৰীৰ দিলু নামৰ যুৱক এজনে আৰু দিলুৱে কৰে সকলোকে মেনেজ এই অবৈধ ইটা ভাটাৰ অসাধু ব্যৱসায়ীৰ পৰা ইটা ভাটাসমূহত যাতে কোনেও বন্ধ কৰিব নোৱাৰে তাৰ বাবে কাৰোবাক মেনেজ কৰাৰ নামত 15,000 টকা লোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এইজন অসাধু ব্যৱসায়ীয়ে এতিয়া আমাৰ প্ৰশ্ন কোন এইজন জনৈক দিলু সঁচাকৈ দিলুৱে এইসমূহ অবৈধ ইটা ভাটা চলাবলৈ কাৰোবাক মেনেজ কৰে নেকি আৰু এই ক্ষেত্ৰত দিলুৰ ভূমিকা কি যদি অসাধু ব্যৱসায়ীজনে কোৱা কথাবোৰ অসত্য তেনেহলে কিহৰ বাবে এইসকল অসাধু চক্ৰক নাকি লগাব পৰা নাই দায়িত্বত থকা বিষয়ববীয়াই সেয়া এক ডাঙৰ ৰহস্য আমি তিনজন মিলি 15,000 টাকা দিছোঁ 15,000 টকা দিছে এয়া বাংলা ইটা ভাটাৰ নামত আৰু কাক দিছে পইচাটো কাক দিছে দিলোঁ দিলু কি লিখে বা এতিয়া লিখে নে কি লিখে এইটো গম নাপাওঁ দিলু কোন হয় দিলোঁ তাৰমানে এইটো গেলাবৰীত থাকে না আচ্ছা নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam